আপুনি সদায় হনুমান চালিচা পাঠ কৰে, কিন্তু আপুনি হয়তো এই কথাৰ বিষয়ে নাজানে যে আপোনাৰ প্ৰতিটো বেলেগ বেলেগ সমস্যাৰ বাবে এই হনুমান চালিচাত এক বিশেষ পংক্তি লুকাই আছে, পদ লুকাই আছে। আজি পৱন পুত্ৰ হনুমানজীৰ সেই 4টা গুপ্ত মন্ত্ৰ জানি লওক, যি আপোনাৰ প্ৰতিটো সমস্যাৰ তলাৰ চাবি হয়। যদি জীৱনত কোনো মনোৰথ আবদ্ধ হৈ আছে, কোনো ইচ্ছা পূৰণ হোৱা নাই, তেন্তে এই মন্ত্ৰ জপ কৰক। অৰ মনোৰথ যো কৈ লাৱে সৈ অমিত জীৱনত ফল পাৱে। দ্বিতীয়টো, যদি প্ৰতিটো কামত বাধা আহিছে, কামটো হওঁ হওঁ অৱস্থাত নোহোৱা হৈ যায়, তেন্তে এই মন্ত্ৰক নিজৰ অস্ত্ৰ বনাই লওক। ভীম ৰূপ ধৰি অসুৰ সংহাৰে ৰামচন্দ্ৰকে কাজ সৱাৰে। তৃতীয়টো, যদি আপোনাৰ মনত কিবা অচিনাকি ভয় সোমাই আছে বা অনুভৱ হয় যে কাৰোবাৰ কুদৃষ্টিয়ে বা বেয়া শক্তিয়ে আপোনাক আমনি কৰিছে, তেন্তে এই মন্ত্ৰটোক নিজৰ সুৰক্ষা কৱচ বনাই লওক। ভূত পিশাচ নিকটে নেহি আবে, মহাবীৰ জব নাম শুনাবে। আৰু অন্তিমটো, যদি ৰোগ বা শাৰীৰিক পীড়াই আপোনাৰ পাছ নেৰা হৈছে, তেন্তে এই মন্ত্ৰত নিজৰ শ্ৰদ্ধা ৰাখক আৰু তাৰ পাছত চাওক চমৎকাৰ। নাচে ৰোগ হৰে সব পীড়া, জপত নিৰন্তৰ হনুমত বীৰা। এইকেইটা কেৱল সাধাৰণ পংক্তি নহয়, পদ নহয়, এয়া সেই দিব্যপুঞ্জ হয় যি আপোনাৰ বন্ধ হোৱা দুৱাৰ খুলি দিব পাৰে। আজি আপোনাৰ এই 4টা শক্তিৰ ভিতৰত কোনটো আটাইতকৈ বেছি প্ৰয়োজন আছে, কমেণ্টত নিশ্চয় জনাব। হনুমানজীয়ে আপোনাৰ আহ্বান নিশ্চয় শুনিব, কিয়নো নপঢ়িব চালিচা মাথো এটা সাধাৰণ কাহিনীৰ দৰে। ইয়াৰ প্ৰতিটো শাৰী হয় একো একোটা মন্ত্ৰ, যিয়ে সকলো সংকট দূৰ কৰে। জয় শ্ৰীৰাম।